নমস্কাৰ আজি মই গুৰুজনাৰ বিষয়ে চমুকৈ দুআষাৰ কম ভুল হ'লে শুধৰাই দিব এই কণমানিটো হ'ল গোলাঘাট জিলাৰ ধনশি মহকুমাৰ অন্তৰ্গত বাৰঘৰীয়া গাঁৱৰ জয়ন্ত বৰা আৰু উৰ্মিলা বৰাৰ পুত্ৰ নাম উৎপল বৰা এই উৎপলে হলহলীয়াকৈ মহান ব্যক্তিসকলৰ বিষয়ে ক'ব পাৰে নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আছোঁ গোলাঘাট জিলাৰ ধনশি মহকুমাৰ অন্তৰ্গত 1 নং বাৰঘৰীয়াত এই মুহূৰ্তত মোৰ সৈতে আছে এটি কণমানি যিটো কণমানিক মই আপোনালোকক দেখুৱাম কণমানিটোৰ যথেষ্ট প্ৰতিভা আচলতে ইমান কম বয়সতে প্ৰতিভা দেখি সঁচাকৈ মই আপ্লুত হৈছোঁ নিশ্চয় আপোনালোকেও দেখি আপ্লুত হ'ব এই মুহূৰ্তত মই আপোনালোকক কণমানিটিৰ কাষলৈ লৈ যাব বিচাৰিছোঁ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী উৎপল বৰা হয় তোমাৰ দেউতাৰ নাম জয়ন্ত বৰা আৰু মাৰ নাম উৰ্মিলা বৰা হয় তোমালোকৰ গাঁওখনৰ নাম কি বাৰঘৰীয়া হয় আজি মোক কাৰ বিষয়ে ক'বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ৰাধাকৃষ্ণনৰ বিষয়ে ক'বা ঠিক আছে আমি শুনিম দেই নমস্কাৰ আজি মই গুৰুজনাৰ বিষয়ে চমুকৈ দুআষাৰ কম ভুল হ'লে শুধৰাই দিব বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা শংকৰদেৱৰ জন্ম হয় 1449 চনৰ নগাঁও আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা মাতৃ সত্যসন্ধা সৰুতে পিতৃ মাতৃ হেৰুৱাৰ বাবে বুঢ়ীমাক খেহুতীয়ে ডাঙৰ কৰি মহেন্দ্ৰ কন্দলী টোলত পঢ়িবলৈ দিয়ে কফলা শিকে আকাৰ ইকাৰবিহীন তত্ত্ববধূ কবিতা ৰচনা কৰে তেখেতৰ ধৰ্ম সংগীত নৃত্য ভাষা ৰীতি নীতি সকলো দিশতে বহুমূলীয়া অৱদান ভৰগীত অতিমাজ নাট বিষ্ণুপুৰাণ কীৰ্তন দশম গুণমালা ইত্যাদি সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে তাল খোল বাদ্যযন্ত্ৰ অসমীয়াৰ সম্পদ গুৰুজনা আছিল সঁচা শিল্প আৰু সাহিত্যিক অসমীয়া জাতিক জিলিকাই ৰখা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 1568 চনত কোচবিহাৰত মৃত্যু হয় জয় গুৰু শংকৰদেৱ জয় গুৰু মাধৱদেৱ মই ৰাধাকৃষ্ণনৰ বিষয়ে চমুকৈ দুআষাৰ কম ভুল হ'লে শুধৰাই দিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন মহান ব্যক্তি পণ্ডিত আৰু শিক্ষক আছিল তামিলনাডুৰ মাদ্ৰাজ নগৰৰ ওচৰৰ তিৰুতানি নামৰ এখন গাঁৱৰ 1828 চনৰ 5 ছেপ্টেম্বৰত তেওঁৰ জন্ম হৈছিল দেউতাকৰ নাম বীৰস্বামী আৰু মাকৰ নাম সীতামা তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হৈছিল 1962 চনৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পাছতে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছিল তেওঁ মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগত শিক্ষক আছিল তেওঁ প্ৰায় বেছি সময় শিক্ষকসকলৰ লগত থাকি নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল সেইবাবে তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষক দিৱস হিচাপে পালন কৰা হয় এইগৰাকী মহান ভাৰতীয় ব্যক্তি যোৱা 1975 চনৰ 17 এপ্ৰিলত মাদ্ৰাজত মৃত্যু হয় তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ ধন্যবাদ কণমানিটিৰ বয়স প্ৰায় 4.5 বছৰ হৈছে আৰু এই কণমানিটিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অংগনৱাড়ী কেন্দ্ৰৰ বাইদেউগৰাকী আছে মই বাইদেউগৰাকীক কাষলৈ লৈ যাব বিচাৰিছোঁ বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী কমলা দুৱৰা হয় কণমানিটোৰ প্ৰতিভা দেখি সঁচাকৈ আপ্লুত হ'লোঁ কেনেধৰণে আপোনালোকে এই কণমানিটোক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু কেনেধৰণে আগুৱাই লৈ গৈছে আমি ধৰক প্ৰশিক্ষণ বুলি নহয় আমাৰ কেন্দ্ৰত সকলো ল'ৰা ছোৱালীকে সমানে শিকোৱা হয় কিন্তু তাৰ ভিতৰতে তেওঁ প্ৰতিভাটো অলপ বেলেগ দেখি তেওঁক আমি সম্পূৰ্ণ এই মহান ব্যক্তিসকলৰ বিষয়ে মই লিখি মেলি অকণমান ছুটিকৈ লিখি দিওঁ বয়স চাই গতিকে মই স্কুলত শিকাওঁ আৰু তেওঁলোকৰ মাক বাপেকেও ঘৰত নি সেইখিনি তত্ত্বাৱধান লয় হয় সুন্দৰ আচলতে খুব কম বয়সত নহয় জানো কম বয়সতেই ইমানখিনি আয়ত্ব কৰিব পাৰিছে তেওঁ মানে 2.5 বছৰ বয়সতে শংকৰদেৱৰ বক্তৃতা দিছিলে এখন আঞ্চলিক শংকৰ উৎসৱত আৰু তেতিয়া আমি তেওঁৰ সেই প্ৰতিভাটো যে আছে সেইকাৰণে আমি বুজিব পাৰিলোঁ আৰু তেতিয়াৰ পৰা তেওঁ মানে এই দিশটোত যে বক্তৃতা আৰু কবিতাত যে তেওঁ ভালকৈ মানে আয়ত্ব কৰিব পাৰিব সেইকাৰণে তেওঁলোকক তেনেকৈ আমি মানে শিকোৱা হৈছে হয় 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 সঁচাকৈ আপোনাৰ এই কৰ্তব্যক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপুনি যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰি এই কণমানিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়া আছিল অংগনৱাড়ী কেন্দ্ৰৰ বাইদেৱে খুব সুন্দৰকৈ শিশুসকলক আগুৱাই নিছে মই পুনৰবাৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ